লাহৰীঘাটৰ বালিডুঙাত PMAYGৰ নামত দুৰ্নীতি আৱাসগৃহৰ জিঅ'টেক চূড়ান্ত তালিকা প্ৰস্তুতৰ নামত লুণ্ঠনৰাজ জীৱিকা সখী মাজেদা খাতুন নাজিমুদ্দিনৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে জীৱিকা সখী মাজেদা খাতুনৰ স্বামী নাজিমুদ্দিন হিতাধিকাৰীৰ পৰা 500ৰ পৰা 1000 টকাকৈ সংগ্ৰহ জীৱিকা সখীৰ ND24 কেমেৰাত বন্দী হৈছে ধন সংগ্ৰহ কৰাৰ দৃশ্য অন কেমেৰা হিতাধিকাৰীৰ সৈতে দৰদাম কৰিছে মাজেদা খাতুনে উন্নয়ন ওহান আমি প্রুফ দেয়া দিমু আছে বুঝলা প্রুফ আছে না ওয়ান পাড়াই দিল গেলিঙ্গা আমি রাগ করে ভরাই দিছি আন্না তখন লইতেন না একটু লইতেন না না একটু বাড়াই দাও লোক না না বাড়াই দিতাম না কে আইনে তেল লরি আছে তেলরি নাই হ্যাঁ তেল তেল ইনকে 500 টাকা কোন হিসাবে কই না 500 টাকা কি কইছ কই জানো আগে এটা 300 400 ভাবে দিছে 500 দিছে কেউ কেউ ওই যে 1000 টাকা যে লইছি না কাম করছি না করুন যাইতো না ওয়ান 100 টাকা রুপা দিতাম না করুন যাইতো না তাও কাজি কাজি কইরা জানতা না আমি মঙ্গের ডেকে নিয়া জাকির রেকে নিয়ে বদল লাই করছি তেল লওয়ার তো কোনো নাই ডর করলে দিতাম না 500 টাকা ধরে দিবা কইছি দিকে না না 100 টাকা রুপা দিতাম না 100 টাকা দিতাম না ভেরিফাই অন লইতেন না তো লোম লইতাম না কে হ্যাঁ আইনা কইছুন না না 200 দিতাম না দামা দেবেন না না 200 দিতাম না পাড়াই দিছো না আমি মানে দুর্নীতি এইটো বালিডুঙাৰ পৰা সমাপ্ত হ'ব লাগে মানে আমি প্ৰথমে দিছোঁ কাগজ পাতি জমা দিছোঁ 100 টকা দিছোঁ প্ৰথমে আগতে তো 0 টকাৰ সময়ত 200 টকা দিছোঁ সেইটো তো বাদ দি দিলোঁ 6 মাহ আগত মানে এতিয়া কালি যিটো দিন আছে তো 100 টকা দিছোঁ তাৰ হাজবেণ্ড আহিছিল দিছিলোঁ 100 টকা তাৰপিছত ঘূৰাই পঠাই দিলে সেইটো জিঅ' টেকিং কৰিছে আকৌ আকৌ ভেৰিফাই কৰিব ফাইনেল ভেৰিফাই কৰিব 100 টকা দিছোঁ সেইটো নামানে মানে ঘূৰাই পঠাই দিছে 500 টকা লাগে গাঁৱৰ সকলো ৰাজ্যৰ পৰা লৈছে 500 লৈ আছে 1000 লৈ ভিডিঅ' ফটো চাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ